এতিয়া এই বিলখনটো সংসদত আলোচনা হ'ব, সকলোৱে নিজৰ নিজৰ কথা ক'ব পাৰিব, কিন্তু বাৰে বাৰে ইলেকশ্যন হৈ থাকিলে ৰাজ্যত মডেল কোড অফ কণ্ডাক্ট আহে, এবছৰ উন্নয়নৰ কাম বন্ধ হৈ যায় আৰু বাৰে বাৰে একেটা বেলট কাকততে অসমৰ দৰে ৰাজ্যই দুবাৰ ইলেকশ্যন পতাৰ বাবে 1000 কোটি খৰচ কৰিব লাগে। এইটোতো দুখীয়া মানুহৰ টকাই যায়। সেইকাৰণে সকলোৰে বাবে ভাল যদি এটা সময়তে একেলগে ইলেকশ্যন হয়, টকা পইচাৰ খৰচ কমিব, কেম্পেইন একেলগে হ'ব, পলিটিকেল পাৰ্টিজবিলাকৰ খৰচ কম হ'ব আৰু পলিটিকেল পাৰ্টিয়েও খৰচ ক'ৰ পৰা লয়, আকৌ ৰাইজৰ পৰাই দান বৰঙণি লয়। গতিকে মোৰ মতেদি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ওপৰত যেতিয়া সংসদত চৰ্চা হ'ব, সকলো মানুহে বুজি পাব যে ইয়াৰ ফলত ৰাইজ বহু উপকৃত হ'ব। আৰু আমাৰ দেশত আগতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিলে, লাহে লাহে ৰাষ্ট্ৰপতিৰ শাসন বা বিধানসভা ভাঙিহে এইটো পৰিৱেশ হ'ল। নহ'লে আমাৰ স্বাধীনতাৰ দুখ মোকালিতে ওৱান নেশ্যন ওৱান ইলেকশ্যনে আছিল, কোনেও কল্পনাও কৰা নাছিল যে এনেকৈ ভাঙি হৈ যাব। যেতিয়া কংগ্ৰেছে ৰাষ্ট্ৰপতিৰ শাসন দি ৰাজ্য বিধানসভাবিলাক ভাঙিব আৰম্ভ কৰিলে, তেতিয়াহে এই পৰিৱেশটো আৰম্ভ হ'ল। আগতে পৰিৱেশটো নাছিলেই দেশত।